লুৰিণজ্যোতি গগৈক লৈ শংকিত হৈ পৰিছে নেকি বিজেপি শিবিৰ কংগ্ৰেছৰ হাই প্ৰফাইল নেতাক বাদ দি লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ নেতাসকলে আমি পুনৰবাৰ জনাইছো লুৰিণজ্যোতি গগৈক বাবে এতিয়া ভয় খাইছে নেকি বিজেপি নেতাসকলে কংগ্ৰেছৰ বহু হাই প্ৰফাইল নেতাক বাদ দি লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি নেতাসকলে যেহেতু বিজেপিৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পাছতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছতে লুৰিণজ্যোতি গগৈয়ে লখিমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে বুলি কালিৰ দিনটোত চৰ্চা চলিছিল আৰু কালিৰ দিনটোতে লখিমপুৰৰ জিলা সভাপতিলৈ অজাপৰ সম্পাদকে ফোন কৰা বুলিও বাতৰি সম্প্ৰচাৰ হৈছিল আৰু সেই সন্দৰ্ভত চৰ্চা চলিছিল তাৰ পাছতে ইজনৰ পিছত সিজন বিজেপি নেতাই লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি মানৱ ডেকা জয়ন্ত মল্ল বৰুৱা সকলোৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে লুৰিণজ্যোতি গগৈক আমি পুনৰবাৰ জনাইছো লুৰিণজ্যোতি গগৈ এতিয়া বিজেপিৰ বাবে সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে নেকি বহুতো কংগ্ৰেছৰ হাই প্ৰফাইল নেতাক আক্ৰমণ নকৰি লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ নেতাসকলে বিজেপিৰ প্ৰাৰ্থী তালিকাই বিৰোধী শিবিৰত হুলস্থুল লগাইছে হাহাকাৰ লগাইছে বুলি মন্তব্য কৰিছে বিজেপি নেতাকেইজনে এই সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই মন্তব্য কৰিছে আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো কংগ্ৰেছে লুৰিণ আৰু অখিল গগৈক উজনি অসমত লিজত দিছে এনেধৰণৰ মন্তব্য পবিত্ৰ মাৰ্ঘেৰিটাৰ আমি পুনৰবাৰ দৰ্শকসকলক জনাইছো লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপি নেতাসকলে আৰু অখিল আৰু গৌৰৱ নহয় এইবাৰ বিজেপিক টাৰ্গেট বিজেপি এবাৰ টাৰ্গেটৰ লক্ষ্য কৰি লৈছে লুৰিণজ্যোতি গগৈক অখিল গগৈ বা গৌৰৱ গগৈক এবাৰ লক্ষ্য কৰি লোৱা নাই এবাৰ লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে পবিত্ৰ মাৰ্ঘেৰিটা জয়ন্ত মল্ল বৰুৱা মানৱ ডেকাকে ধৰি বিজেপিৰ বহুতো হাই প্ৰফাইল নেতাই কোনে কোনে লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই আজি লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি মন্তব্য কৰিছে কেনেধৰণে লুৰিণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কি কি কটাক্ষ কৰিছে লুৰিণজ্যোতি গগৈক প্ৰথমে পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্যটো শুনাইছে অসমৰ মানুহে কংগ্ৰেছ প্ৰাৰ্থী বুলি গণ্য কৰিছে আৰু লুৰিণজ্যোতি গগৈয়ে মূলতঃ অসম জাতীয় পৰিষদ নামৰ দলটো প্ৰতিনিধিত্ব কৰে তেওঁক আচলতে ইতিমধ্যে অসমৰ মানুহে কংগ্ৰেছ প্ৰাৰ্থী বুলি গণ্য কৰিছে আৰু দুৰ্দশাজনক কথাটো হ'ল কংগ্ৰেছ প্ৰাৰ্থীৰ বাবে এনেকুৱা লাগিছে যেন কংগ্ৰেছে লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক উজনি অসমৰ পাৰ্টটো লিজত দি দিছে অৰ্থাৎ আজি লুৰিণজ্যোতি গগৈ নিজে সিদ্ধান্ত ল'ব পাৰে বা অখিল গগৈ সিদ্ধান্ত ল'ব পাৰে লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত খেলিব নে লখিমপুৰত খেলিব নে যোৰহাটত খেলিব অৰ্থাৎ তেওঁৰ কাৰণে গোটেইবিলাক অপেন হৈ আছে তাৰ বিপৰীতে বৰ্ষীয়ান নেতা ঘাটুৱাৰা ডাঙৰীয়াৰ পৰা কোনোবা এজন যুৱ কংগ্ৰেছৰ ল'ৰালৈকে তেওঁলোকে কিন্তু মুখেৰে একো ক'বও নোৱাৰে প্ৰাৰ্থিত্বও বিচাৰিব নোৱাৰে অৰ্থাৎ আজিৰ তাৰিখত কংগ্ৰেছ ইমানেই দুৰ্বল হৈছে তেওঁলোকে গোটেই দলটোক এতিয়া লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈক উজনি অসমত লিজত দি দিছে আৰু নামনি অসমতো বদৰুদ্দিন আজমল আৰু তেওঁলোকে যিটো মিত্ৰতাৰ সূত্ৰে নতুন দিল্লী বা কলিকতাত গোপনে যিখিনি মিটিং কৰে তাৰে ফল আহিব গতিকে সামগ্ৰিকভাৱে কংগ্ৰেছে তিনিটা ভাগত দি দিছে মাজৰটোত গৌৰৱ গগৈ তথা তেওঁলোকে পৰিয়ালে কি সিদ্ধান্ত লয় উজনি অসমত লুৰিণ অখিলে কি সিদ্ধান্ত লয় নামনি অসম বা বৰাক ভেলীত বদৰুদ্দিন আজমলে কি সিদ্ধান্ত লয় গতিকে কংগ্ৰেছটো এতিয়া তিনিটা ভাগত ভাড়াত গুচি গৈছে আমাৰ ক'বলগীয়া নাই লুৰিণজ্যোতি গগৈ নামৰ মানুহজনে তেওঁ কি কৰে জয় আই অসম বুলি কয় তেওঁ অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতা আবৃত্তি কৰে তেওঁ নিজকে দেশপ্ৰেমিক সজুৱায় আৰু এই কংগ্ৰেছৰ আজি ভিতৰতে আচৰণ কৰি কংগ্ৰেছৰ টিকেটত কংগ্ৰেছী প্ৰাৰ্থী ঘূৰি ফুৰিছে গতিকে নীতি নাই ৰকিবুল হুছেইনৰ নীতি আছে কাৰণ তেওঁ কংগ্ৰেছী কিন্তু নীতিবিহীন অনৈতিক মানুহ হ'ল লুৰিণজ্যোতি গগৈ ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱালদেৱ যেতিয়াই নামটো উচ্চাৰিত হ'ল তেতিয়া তেওঁ ধৰফৰাই এতিয়া ক'লৈ যাব ঠিক কৰিব পৰা নাই ইমান লজ্জাজনক কথা তেওঁৰ দলৰ প্ৰধান যিজন সাধাৰণ সম্পাদক তেওঁ বিজেপিৰ আমাৰ লখিমপুৰ জিলাৰ সভাপতিক সুধিছে আমাৰ ল'ৰাটো তাত গ'লে তালৈ গ'লে কি হ'ব কেনেবাকৈ ভোট পাবনে জিকিবনে ইমান লজ্জাজনক ধিক্কাৰজনক ঘটনা মই আগতে ৰাতিটো দেখা লুৰিণজ্যোতি গগৈ সন্দৰ্ভত কি মন্তব্য কৰিছে আমি ইতিমধ্যে দৰ্শকসকলক শুনাইছো লুৰিণজ্যোতি গগৈ কটাক্ষ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই আৰু আমি ইতিমধ্যে জনাইছো যে বিজেপিৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ পাছত সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হোৱাৰ পাছত লুৰিণজ্যোতি গগৈয়ে লখিমপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা বুলি কালিৰ দিনটোত চৰ্চা হৈছিল আৰু তাৰ পাছতে জগদীশ ভূঞাই কৰা এটা ফোন কলক লৈ যথেষ্ট চৰ্চা চলিছিল আৰু তাৰ পাছতে লুৰিণজ্যোতি গগৈ সিজনৰ পিছত সিজন বিজেপি নেতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে কটাক্ষ কৰিছে সৰ্বানন্দ সোণোৱালৰ এতিয়া মূল প্ৰতিদ্বন্দ্বী হৈ পৰিছে
কৰিছিল নেকি লুৰিণজ্যোতি গগৈ বা কেনেবাকৈ সৰ্বানন্দ সোণোৱালৰ ডিব্ৰুগড় লোকসভা সমষ্টিত লুৰিণজ্যোতি গগৈতকৈ জনপ্ৰিয়তা কমি আহিছে নেকি তাৰ বাবে বিজেপি নেতাসকলে লুৰিণজ্যোতি গগৈক ইজনৰ পিছত সিজন হাই প্ৰফাইল বিজেপি নেতাই আক্ৰমণৰ লক্ষ্য কৰি লৈছে নেকি এনেধৰণৰ বিভিন্ন চৰ্চা অব্যাহত আছে জয়ন্ত মল্ল বৰুৱাই কটাক্ষ কৰিছে লুৰিণজ্যোতি গগৈক জয়ন্ত মল্ল বৰুৱাই কেনেধৰণে কটাক্ষ কৰিছে লুৰিণজ্যোতি গগৈক মন্তব্যটো শুনাইছো 3 নম্বৰটো হাৰিব বুলি যেটো জানে তাকতো ইচ্ছা নকৰিব গতিকে তেওঁ অলপ ইফাল ইফাল কৰি ক'ৰবাত জিকিব পাৰে নেকি এটা চেষ্টা চলাব তাৰ কাৰণে তেওঁক বেয়া পাই লাভ নাই কাৰণ তেওঁ দুবাৰটো হাৰিলে এইবিলাক মানুহতো অসমত বহুত নিজকে বহুত বেলেগ ধৰণে প্ৰজেক্ট কৰে কিন্তু দুবাৰ ইলেকশ্যন হাৰিলে একেলগে দুটা ইলেকশ্যনতে হাৰিছে গতিকে ইয়াৰ তৃতীয়টো হাৰাৰ কাৰণে অলপতো এটা হেট্ৰিক হৈ যায় গতিকে অলপমান চিন্তা কৰিব তাৰ কাৰণে তেওঁক বেয়া পাই লাভ নাই তেওঁ সেইটো চেষ্টা কৰাটো উচিত এজন মানুহে হেট্ৰিকত হাৰিব নোখোজে দিয়কচোন দুবাৰ ইলেকশ্যন খেলি হাৰিছে 3 নম্বৰটো হাৰিব বুলি যেটো জানে নিৰ্বাচন খেলে মই এইটো কোনো মানে বিৰাট হেৰি কৰি কোৱা নাই এইটো মোৰ কোনো প্ৰাউড হৈ কোৱা নাই মই বহুত দিন ৰাজনীতি কৰিছোঁ সংসদীয় ৰাজনীতিত যদিও কম দিন অসমৰ ৰাজনীতিত মই 32 বছৰ কাল কৰি আছোঁ একদম ষ্টুডেণ্ট লাইফৰ পৰা মই কিমানখিনি ৰাজনীতি বুজো যদি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া লখিমপুৰৰ প্ৰাৰ্থী হয় তেতিয়া মই ইলেকশ্যনৰ কেইদিন কেৱল ইলেকশ্যন কেম্পেইন নহয় মোৰ কিছুমান ঘৰুৱা কাম মোৰ ব্যক্তিগত কাম চাম কৰি একটা আৰামত ইলেকশ্যনটো খেলিব পাৰিম বুলি মোৰ মন